তাহাৰ ভেদ কহো নিউক এ বেদ শাস্ত্ৰ পুৰাণত নিৰপিক হয় অযত এ তাকে গুজ্য বোলে বলোক অজ্ঞান বিজ্ঞান কলোক অনুভৱ বোলে মোক সেই গুজ্যতম নিৰূপম এ দুইটো ব্যক্তিৰ একে তত্ত্ব নিজ ভগৱন্তৱত নিস্তে জানা এহি গুজ্যতম যেন কুৰ ভাৱ সৰ্ব এ বিষ গৰ্বে কৰে দৰ্প হেমন্ত শুনি চপৰা মাথ এ ঘূৰইটো সংসাৰৰ এ সুখে নৰ পাৱে পাৰ হে মুঠ অল্প ভক্তি কৰি মাত্ৰ বৰ ধুনীয়া তুলনা এটা দিছে সাপবিলাকৰ স্বভাৱটো কি কুঢ়ি সাপৰ সমান খং কাৰো নাই তাৰ গাত কিবা এটা লাগিলে সি ফেট তুলি জাঙু খাই উঠে হয়নে বাৰু তাৰ সমান কুঢ়ি বস্তু একো নাই কিন্তু তাৰ আকৌ দুৰ্বলতাটো চাওকচোন মন্ত্ৰমুগ্ধৰ দৰে পেঁপাটো বজাই তাক কি কৰে খন্তেক সময় শান্ত কৰি ৰাখি কোনে যিজনে সেই পেঁপাটো বা বাজনাটো ভালদৰে বজাব জানে কুঢ়ি বস্তুটো কি হৈ যায় স্থিৰ হৈ যায় বশ হৈ যায় এতিয়া কৃষ্ণই অৰ্জুনক থাকে কৈছে যে মই কালান্তক মই মহাকাল মই একোৰে অধীন নহওঁ মই একোৰে বশ নহওঁ কিন্তু এই জীৱবিলাকক মই উদ্ধাৰ কৰি দিওঁ বোলে কি যদি মোক অকণমান ভক্তি কৰে এই সৰ্বটোক পেঁপাটো বজাই যিদৰে ইমান কুঢ়ি বস্তু এটাক কালান্তক বস্তু এটাক যিদৰে শান্ত কৰি ৰাখি থয় মই একোতে বশ নহওঁ কিন্তু মোক যদি অকণমান ভুকতি কৰে তদ্ৰুপ সেই জীৱও কি হৈ যায় উদ্ধাৰ হৈ যায় হে ৰাম ঘোৰ এইটো সংসাৰৰ এই সুখে নৰ পাৱে পাৰ হে মুঠ অল্প ভক্তি কৰি মাত্ৰ হে যেন কুৰ ভাৱ সৰ্ব বিষ গৰ্বে কৰে দৰ্ব হে মন্ত্ৰ শুনি চপৰা মাথ হে ঘূৰইটো সংসাৰৰ এ সুখে নৰ পাৱে পাৰ হে মুঠ অল্প ভক্তি কৰি মাত্ৰ হয় ভক্ত ঈশ্বৰ হুই এ ৰথতে আছো মই এ মুঠ শ্ৰদ্ধা নকৰ নৰ এ বোলে নাৰায়ণ অংশে কৃষ্ণ এক অৱতাৰ নিজ নাৰায়ণে ঈশ্বৰ হি কৃষ্ণ শৰীৰত হে কোটি যে ব্ৰহ্মাণ্ড যত
এ সবে আছে যত চৰাচৰ এ তভু নাহি শ্ৰদ্ধাৰতী এটাতে যায় অধুগতি এ তাৰ ভৰ নৰক মাতৰ যে হে অৰ্জুন এই নৰসকলে কৃষ্ণক দাপৰ যুগত লোৱা এটা সাধাৰণ অৱতাৰ বুলি ভাবি থাকে মই যে ঈশ্বৰ এইটো স্বীকাৰ কৰিব নোখোজে এতিয়া কৃষ্ণই কৈছে যে মই এই ক্ষুদ্ৰ ৰূপটো লৈ তোমাক যে দেখা দিছো মোৰ বিৰাট ৰূপটো এই ব্ৰহ্মাণ্ডখন এই ব্ৰহ্মাণ্ডখন মই চলাই আছো মই সৃষ্টি কৰিছো ব্ৰহ্মাণ্ড মোৰ পৰা সকলোবিলাকৰ উৎপত্তি হৈছে গতিকে মোক শ্ৰদ্ধা ভক্তি কৰিলেহে জীৱ উদ্ধাৰ হয় মোত ভক্তি আৰু শ্ৰদ্ধা নকৰিলে জীৱৰ কেতিয়াও কল্যাণ নহয় হে আন অৱতাৰ গোলা এ কত অংশ কত কলা হে মই পূৰ্ণ ব্ৰহ্ম সনাতন পৃথিৱীৰ খন্দি ভাৰ হে আতে হওঁ অৱতাৰ হে নিস্তে জানা মই নাৰায়ণ এ ব্ৰহ্মজনী মূৰতত এ কহিলন্ত নাৰদত অব্যাহত কহিলাত পুধনে এ পুৰণত সিতুষাৰ এ পুৰাণত সিতুষাৰ এ ভাগৱত নামতাৰ অব্যাসে কৰি পৰম যতনে এ তানপুত্ৰ শুকমুনি তাক পঢ়াই লম তৱানি এ শুকে বোলে শুকে লোকে কৰিল এ শুকে লোকে কৰিল প্ৰচাৰ এ বোলে দৈৱ কিৰ গৰ্ভে অব্যক্ত আশী ভৈলা ব্ৰহ্মা এ পূৰ্ণ ব্ৰহ্ম কৃষ্ণয় বতাৰ আৰু হেৰা তুমি মই একে বিনে নুহুদুই অবিদ্যা মায়াত ভিন্ন দেখি মোৰ অংশ জীৱ তুমি মই আত্মা অন্তৰ্যামী তুমি মই এহি হে তু সখী ৰাজবিদ্যাটো অৰ্জুনক দি দিলে ভগৱান কৃষ্ণই অৰ্জুনক বুজাই কৈ দিলে যে হে অৰ্জুন এই তোমাৰ সন্মুখত দৈৱকীৰ সুত এই নন্দৰ দুলাল বুলি ভাবা এই কৃষ্ণ যে জগতৰ পৰম আত্মা পৰম ঈশ্বৰ এওঁই যে পৰম তত্ত্ব এই কথাটো কিন্তু সহজতে কোনেও জানিব নোৱাৰে মোৰ কৃপাত এই কথা তপোময় সাধনাৰ বলত সৃষ্টিকৰ্তা ব্ৰহ্মাই পাইছিলে ব্ৰহ্মাক মই দিছিলোঁ কি বুলি দিছিলোঁ যে গোটেই জগতৰ সমস্ত বিলাকৰ কাৰণ হলো মই মোৰ পৰাই জগতৰ প্ৰতিটো বস্তুৰ উৎপত্তি আৰু মোতে সকলোবিলাক কি হয় লয় হয় এই অখণ্ডিত ঈশ্বৰৰ জ্ঞান সৃষ্টিকৰ্তা ব্ৰহ্মাই যেতিয়া
ব্ৰহ্মাৱৰ্তলৈ আহি এই জলৰ মাজত যেতিয়া একো নেদেখিলে মইনো ক'ৰ পৰা আহিলো বুলি যেতিয়া তেওঁ নিজকে সন্ধান কৰি বিচাৰিলে হয় তেওঁৰ নাভিত লাগি থকা পদুমৰ নলাডালেদি 100 বছৰ সাঁতুৰি গৈ থাকিলে উৎসটোনো ক'ত আছে নাপালেগৈ আৰু বৰমাই কি কৰিলে ভাবিলে মই কিমান গৈ থাকিম এইডালেদি দেখোন গৈ থাকিলেও শেষেই নহয়গৈ ক'ত আছে ঠিক নাই নাই য'ৰ পৰা আহিছো তোলৈ যোৱাই ভাল হ'ব আকৌ ঘূৰি আহিলে ঘূৰি আহি পেলাই কি হ'ল তেওঁ আত্মসাধনাত বহি গ'ল যে মই কোন মই ক'ৰ পৰা আহিছো মই জানিব লাগিব ব্ৰহ্ম ভাৱনাত বহি গ'ল যে মই কোন মোৰ উৎস ক'ত হয়নে মোক কোনে আনিছে কি কৰিবলৈ আনিছে ব্ৰহ্ম চিন্তনত লাগি গ'ল কিমান দিন তপস্যা কৰিলে দিব্য 12,000 বছৰ সত্যত এটা দাপৰ কলি কোটি কোটি বছৰ শেষ হৈ গ'ল সত্যত এটা তাপৰ কলিৰ কোটি কোটি যুগ শেষ হৈ গ'ল কাৰণ দিব্য 12 বছৰ তপস্যা কৰিছে তেওঁ সিমান দিনৰ তপস্যাৰ অন্তত জগতৰ হৰি নাৰায়ণে দিব্য ৰূপত তেওঁক দেখা দি দিলে হৰি নিৰ্গুণ গুণলৈ আহি ৰূপলৈ আহি দেখা দি দিলে ক'লে যে তুমি মোৰ পৰাই উৎপত্তি মই এই তোমাৰ পিতৃ মই তোমাৰ মাতৃ বোলে আপুনি মোক কিয় ইয়ালে আপোনাৰ পৰা বিচ্ছেদ কৰি আনিলে মানে বোলে এই কথা মই তোমাক জনাম তুমি মোৰ পৰা এতিয়া লাভ কৰিবা কি 4 বেদ 14 শাস্ত্ৰ 18 পুৰাণ জ্ঞান বিজ্ঞান তদং ৰহস্য ৰামায়ণ মহাভাৰত সমস্তখিনি দি দিলে এটা আশীৰ্বাদত দি দিলে গোটেইখিনি তেতিয়া সৃষ্টিকৰ্তাই ব্ৰহ্মাই জগতৰ হৰিৰ আশীৰ্বাদত নিজক চিনি পালে বোলে কি মই বুলি ইয়াত একো নাই সব তুমি মই বুলি একো ভবা নাই ভাবুতাজন তুমি ভাবি আছিলা মই বুলি বিচাৰি যে গৈছিলো এটো মিছা মায়া এটো মোৰ ভ্ৰম কি তুমি আৰু মোৰ মাজত পাৰ্থক্য নাই যত তুমি তাতেই মই যত মই তাত তুমি নাথাকিব পাৰা হয়নে কিন্তু যত তুমি আছা তাত সকলো আছে কি হ'ল এই অখণ্ডিত আত্মা পৰমাত্মাৰ ঈশ্বৰ জ্ঞান সৃষ্টিকৰ্তাই কাক দিলে তেওঁ পুত্ৰ মানস পুত্ৰ দেৱঋষি নাৰদক দিলে কৈছে এই কথা পদত নাৰদে আনি কাক দিলে নাৰদে আনি যে জগতৰ সাৰ হ'ল কৃষ্ণ হে বেদব্যাস তুমি ইমান বিলাক শাস্ত্ৰ ৰচনা কৰি বিভিন্ন মত দেখুৱালা এটা মানুহৰ উগুল দুগুল মন তোমাৰো মন উগুল দুগুল মই মোৰ পিতৃগুৰু ব্ৰহ্মাৰ কৃপাত মই পাইছিলো কি এক কৃষ্ণ জগতৰ হৰি দৈৱকী নন্দন এই কৃষ্ণৰ গুণ যশ লীলা তেওঁৰ নাম গুণ এয়াই শ্ৰৱণ কীৰ্তন প্ৰধান ধৰ্ম মই ঢেঁকীত উঠি দিব্য বিনালৈ সদায় তেওঁ গীতকে গাই থাকো এই সাৰ ধৰ্ম গতিকে তুমি কি কৰিলা নিজৰ পাপ নিজে অৰ্জন কৰিলা এটা কৰ্ম তুমি শুদ্ধ কৰা কি কৰা তুমি ৰচনা কৰা শ্ৰীমদ ভাগৱত গ্ৰন্থ যত কেৱল থাকিব কৃষ্ণৰ যশ কৃষ্ণৰ গুণ কৃষ্ণৰ লীলা কৃষ্ণৰ চৰিত্ৰ এটা বেদব্যাসে সেইবাৰ দুটা কাম কৰি পেলালে আগতে এটা কাম কৰিছিলে অকল প্ৰণয়নহে কৰিছিলে বেদব্যাসে শ্ৰীমদ ভাগৱত যেতিয়া প্ৰণয়ন কৰিলে নিজৰ পানৰ পুত্ৰ শুকক সেই শাস্ত্ৰ পঢ়ালে শুকক কি বুলি পঢ়ালে যে হে শুক তুমি যিটো দেহ পাইছা এইটো তোমাৰ দেহ নহয় বোলে কি এইটো তোমাৰ আত্মা আত্মাত কোনো আনন্দ নাই হৰ্ষ নাই বিষাদ নাই দুখ নাই কষ্ট নাই যন্ত্ৰণা নাই ইয়াৰ কোনো ক্ষয় নাই বৃদ্ধি নাই সেইটো কাৰণে সুখ কি 16 বছৰীয়া যি বিদ্যা শিক্ষা পিতৃয়ে পঢ়ালে আৰু দিলে সুখে সেইখিনি গোটেইখিনি ললে সেইটো কাৰণে কি হৈ গ'ল সত্যত জন্ম তেতা ধৰণ দাপৰৰ পঢ়িছে ভাগৱত শাস্ত্ৰ দাপৰৰ সন্ধ্যাত কৰিছে কীৰ্তন ভাগৱতৰ প্ৰথম স্কন্ধত সুখ ভগৱান আহিছে গংগাৰ পাৰলে ৰূপটো কৈছে কি ও চিৰ তৰুণ কুমাৰ ও সত্যতে জন্ম হৈ দাপৰ যুগলৈকে চিৰ কুমাৰ হৈছে কিয়
নহয় কালে স্পৰ্শই কৰা নাই তেওঁ কিয় কালে স্পৰ্শ কৰা নাই এই বিয়াহে যে কৈ দিলে তুমি দেহ নহয় তুমি আত্মা সেইটো কাৰণে সুখ কি হৈ গ'ল তেতিয়াহ'লে মই আত্মাই 16 বছৰীয়া তৰুণ হৈ গ'ল সদায় হাঁহিয়ে থাকে কোনোদিন তেওঁৰ দুখ নাই এই জগতখনত যিমান চাই তেওঁ কেৱল সকলোতে কৃষ্ণকে দেখে এই জগতত তেওঁ বেলেগ একোৱেই নেদেখে সকলোতে কৃষ্ণই দেখে জনকৰ ওচৰত শৰণ ল'বলৈ যাওঁতে জনকে কি কৰিছিলে তেওঁ ৰাজসভালৈ সোমাই যোৱা ৰাস্তাত সুৰক্ষী তৰুণীবিলাকক সজাই থৈছে ধুনীয়াকে সুকে যাতে চাই অকণমান তেওঁলোকৰ ফালে চাই মোহিত হয় আৰু সুকে কি কৰিলে সকলোকে সেৱা কৰি গ'ল সুৰক্ষী তৰুণীসকলক কি কৰিলে সুকে সেৱা কৰিলে প্ৰণাম কৰিলে নমস্কাৰ কৰিলে যে মইতো ভগৱানজনক পাছত পামগে আগতে আপোনাৰ সব ভকতক লগ কৰোঁ এতিয়া জনকে গৈ পোৱাৰ লগে লগে সুধিলে যে সুখ ঠিকে আছে বাৰু শৰণ হ'ব পিছে আহোঁতে তুমি কি দেখিলা বোলে মই ভগৱন্ত প্ৰভুকেই দেখিলোঁ বেলেগ একো দেখা নাই এওঁলোকৰ কাইটোহে বেলেগ চলাই থকা মালিকজনটো সেইজনে নহয় জানো কিন্তু সকলোৱে ঈশ্বৰময় এতিয়া সুকক কি বুলি ক'লে যে তোমাৰ শৰণ ভজন সকলো শেষ হ'ল হা তোমাৰ শৰণ ভজন সকলো সমাপ্ত হ'ল হয়নে তোমাক শিকাব নালাগে আৰু তুমি গুণত নাই তুমি কি তুমি নিৰ্গুণত আছা নিৰ্গুণ ভগৱতী ক'ত ভাগৱত আৰু গীতা এই নিৰ্গুণ ভগৱতীৰ ভাগ যদি কেনেবাকে জীৱই পায় সেই জীৱ উদ্ধাৰ হয় সেইটো কাৰণে ভগৱতীটো পালে নহ'ব আকৌ হয়নে নহয় বাৰু বাৰীত শাক পাচলি কৰি চলিলে হ'ব জানো তাক কাটি কুটি আনি ৰান্ধিব লাগিব সেইটো কাৰণে ভকতি আমি ভকতৰ সংগতটো কৰিব লাগিবই আমি আমাৰ গৃহাশ্ৰমতো হৰি সেৱা ঈশ্বৰৰ স্মৰণ শ্ৰৱণ কীৰ্তন আমি নিয়মীয়া কৰিব লাগে আমি কাজিয়া কৰিব সময়তে চব এক হৈ যাওঁ কোনোবা ঘৰত প্ৰাৰ্থনা কৰিছে তাতনো গোটেইকেইটা কৰি কিয় গামোচাখন লৈ আমি বহি নাযাওঁ আমাৰ আচৰণবিলাক আমি সলাব লাগিব হয়নে আমাৰ আচৰণবিলাক আমি সলাব লাগিব এইটো বিজ্ঞানৰ যুগ মানুহ সুশিক্ষিত হৈছে হয়নে আমি যদি আমাৰ মাজতে কাজিয়া পেচাল কৰি থাকো তেতিয়াহ'লে আমাৰ ভাল কামবিলাক কোনে কৰি দিব ভাল চিন্তাবিলাক আমাক কোনে কৰি দিব হয়নে কেৱল আমি আগবাঢ়ি গ'লে হ'ব জানো হা পৃথিৱীখন আগবাঢ়ি গৈছে এই পৃথিৱীখনৰ লগতে আমি আমাৰ পৰিৱেশকো ভাল কৰি নিব লাগিব আমাৰ সমাজখনকো আমি কি কৰিব লাগিব শুদ্ধ আৰু শৃংখলাবদ্ধ কৰি নিব লাগিব হয়নে কোনোবাজনৰ অনিষ্ট হোৱা কাম যদি আমি কৰিবলৈ বাদ দি দিওঁ তেতিয়াহ'লে আমাক কোনোবাই শাসন কৰাৰ প্ৰয়োজন আছে জানো হয়নে বাৰু গতিকে আনে বেয়া কৰিছে বুলি সেইটো চাই আমিও বেয়া কৰাটো কেতিয়াও উচিত নহয় বেয়া কৰাজনৰ ফালে এটাই প্ৰাৰ্থনা থাকিব লাগে যে প্ৰভু ভগৱন্তই তেওঁক সুমতি দিয়ক তেওঁক অনিষ্ট কৰক বুলি প্ৰাৰ্থনা কৰিব নালাগে হয়নে বাৰু ভগৱন্তই বেয়া কৰাজনক কি দিয়ক সুমতি দিয়ক ভাল মতি দিয়ক তেওঁক ভাল পথলৈ আনক এটা কি বুলি কৈছে যে সুকে আনি কাক দিলে পৰীক্ষিতক দিলে পৰীক্ষিতৰ দ্বাৰা কি হৈ গ'ল মই যে কৃষ্ণ জগতৰ ঈশ্বৰ মই যে সকলোতে আছো সমস্ত জগতে পাই গ'ল এই কথা গীতাৰ ৰাজকৃষ্ণ যুগত ভগৱান কৃষ্ণই অৰ্জুনক কৈছে যে হে অৰ্জুন মই এই জগতৰ নিয়ন্তা মই এই প্ৰতিপালক মোত একান্তভাৱে ভক্তি কৰি তোমাৰ কৰণীয় কৰ্তব্যখিনি তুমি মোত অৰ্পণ কৰি তুমি কোষ কৰি যোৱা তোমাৰ কি হ'ব তোমাৰ আৰু মোৰ মাজত যে মায়াৰ ভ্ৰম এটাৰ ভেদ আছে কিন্তু মই এই যে তুমি এই যে মই এইটো তুমি অনুভৱ কৰিবলৈ অভ্যাস কৰা আৰু হেৰা তুমি মই একে বিনে নুহুদুই বিদ্যা মায়াত ভিন্ন দেখি
মোৰ অংশ জীৱ তুমি মই আত্মাই অন্তৰ্যামী তুমি মই এহি হে তু সখী অৰ্জুনক কৃষ্ণ ভগৱানে ক'লে যে তুমি তোমাক তুমি বুলি ভাবি আছা এইটো তোমাৰ মায়া এই অৰ্জুন তোমাৰ এই মায়া মোহ এইটো কাৰণে তুমি সুখ আৰু তাপত পৰিছা তুমি মোহিত হৈ গৈছা সেইটো কাৰণে তুমি এটা এটা কথা অনুভৱ কৰা কৃষ্ণই কৈছে বোলে কি এই যিখন ৰথ মই চলাই আনিছো এই ৰথটো তোমাৰ দেহাটো মই চলাই অনা ৰথখন কি তোমাৰ দেহাটো দেহ ৰথ এই দেহ ৰথত তুমি তোমাৰ লগত মই কি হৈ আছো মোৰ অংশ জীৱ হৈ আছো জীৱ এই জীৱ পৰা প্ৰকৃতি মই মোৰে অংশ জীৱবিলাক মোৰ মহাবায়ুৰ পৰা নিৰ্মাণ হয় সেইটো কাৰণে মই হলো প্ৰাণবায়ু মহাবায়ু মই প্ৰাণ প্ৰভু মালিক মই পিতাম্বৰ সেইটো কাৰণে আত্মাৰ দৃষ্টিৰে তুমি আৰু মই একেই মায়াৰ দৃষ্টিৰে তুমি প্ৰকৃতি মই পৰম পুৰুষ মায়াৰ দৃষ্টিৰে কি তুমি প্ৰকৃতি আৰু মই পৰম পুৰুষ সৰ্বময় কৰ্তা কিন্তু তুমি মায়াটোৰ পৰা মুক্ত হৈ তুমি ঈশ্বৰ দৃষ্টি এবাৰ চোৱা বোলে কি মই এই তুমি তুমি মই তুমি মোৰ অংশ জীৱ আৰু মই তোমাৰ এই জীৱৰ অংশ মই হলো কি পৰম পুৰুষ মই মালিক গতিকে তোমাৰ আৰু মোৰ মাজত এটা সম্বন্ধ সদায় আছে সেইটো কি সখা ধৰ্ম এই জীৱবিলাক মোৰ অংশ মই প্ৰতিপালন কৰি আছো নাজানে মই সখিত্ব আগতে কৰা আছে পাছত তুমি শৰণ ভজনেৰে মোৰ লগত সখিত্বটো সুৰক্ষিত কৰা অৰ্জুনক ভগৱান কৃষ্ণই কৈছে বোলে কি তুমি আগতে কি আছিলা আৰু পাছত কি হ'ব তুমি একো নাজানা তুমি মোৰ অংশ জীৱ তোমাৰ জন্ম মৃত্যুৰ আয়াতাত চক্কতা হাজা হৈ থাকে কিন্তু মই কি জানা মই জন্ম মৃত্যু ৰহিত সেইটো কাৰণে মই কি মই অন্তৰ্যামী মই সকলো জানো তুমি আগতে কি কি জুনিত কি কি জন্ম লৈছা এইবোৰ সব মোৰ মনত আছে অৰ্জুনক কৈছে নহয় ধৰ্ম আৰু মূৰ্তিৰ ঘৰত তুমি নৰ হৈছিলা মই নাৰায়ণ হৈছিলো আমি দুইজন ঋষি হৈ তপময় সাধনা কৰিছিলো এই সাধনাত তেতিয়া মই তোমাক গীতা দিছিলো তুমি পাহৰি থাকিলা এই গীতা তপময় সাধনা নাৰায়ণ ঋষিয়ে নৰক দিছিলে সেই জন্মত মনতো থাকিলে সাধনাও কৰিলে কিন্তু আকৌ অৰ্জুন ৰূপত জন্ম লওঁতে আকৌ পাহৰি থাকিলে সেইটো কাৰণে কি কৈছে আকৌ চৈতন্য কৃষ্ণই আকৌ জীৱতাৰণৰ কাৰণে আকৌ অৰ্জুনক কি গীতা ঈশ্বৰ কথা দিছে যে তোমাৰ আৰু মোৰ এৰাই নাই সেইবাৰ তুমি মোৰ সৈতে একেলগে একে ঈশ্বৰ পৰম ব্ৰহ্মক তুমি কি কৈছিলা আৰাধনা কৰিছিলা আৰু এইবাৰো মই পৰম ব্ৰহ্ম কৃষ্ণ তুমি মুঠ শৰণাপন্ন হৈ একান্ত চিত্তে তুমি মুকি বুজিছা অ সাৰথিৰ কহো ভেদ জানিও পৰিচ্ছেদ হে লোকে নজানয় মহামতী যিগোটা যে মহাৰথী ৰথে চৰি কৰে গতি ৰথে পুনো চলাৱে সাৰথী অ দেহৰথ ঘূৰামন অ ইন্দ্ৰপান সেনাগন অ বিষয় অৰণ্য সংসাৰৰ এ চিতবুদ্ধি ধনুব্ৰাণ এ লোভ মোহ সুসন্ধান
অভোগ যে মৃগয়া ভৈলা তাৰ আমি আগতেই কৈছো এই দেহটো হল ৰথ কি ৰথ ওই এখন জীৱন ৰথ এই জীৱন ৰথত এই যে টানি আছে ঘোঁৰা গিটা হা এই ঘোঁৰা গিটা হল আমাৰ মনটো ইন্দ্ৰিয় গিটা হয়নে এই ইন্দ্ৰিয় আৰু প্ৰাণ বায়ু এইগিটা কি সেনাপতি ইন্দ্ৰিয় আৰু প্ৰাণ বায়ু কি সেনাপতি ক'ত চিকাৰ কৰিবলৈ যাব এতিয়া এই বিষময় অৰণ্যখন কি এই সংসাৰখন এই বিষময় সংসাৰ অৰণ্যত এটা চিকাৰ কৰিবলৈ যাব ধনু টুনটো দুমুখ নহয় জানো হয়নে এই দুফাল ধনু টুনত তাত লৈ লৈছে পিঠিত এই ধনু টুনটো কি বুলি কৈছে ও এটা হল চিত এটা হল বুদ্ধি চিত বুদ্ধি নামৰ ধনুৰ টুন আৰু খৰ লোভ মোহ সুখ নাম ধনুৰ টুনটো হল চিত আৰু বুদ্ধিৰ আৰু খৰ সন্ধান কৰি আছে কি খৰ সন্ধান কৰি আছে লোভ আৰু মোহ লোভ আৰু মোহৰ খৰবিলাক কি কৰি আছে সন্ধান কৰি আছে হয় নহয় এই লোভ আৰু মোহৰ যিকেইটা খৰ এই খৰেৰে সৈতে কি কৰিব ভোগৰ মৃগবিলাক বধিবলৈ যত্ন কৰিব এই মৃগয়াটো হল আমাৰ জীৱনৰ কি ভোগ বিলাস আনন্দ বৈভৱ এয়া হল মৃগয়া কোনে কৰিছিলে পৰীক্ষিতে কৰিছিলে এদিন মৃগয়া কৰিলে 7 দিন জীয়াই থাকিবলৈ সুযোগ দিলে হয়নে বাৰু গতিকে আমিতো সদায় মৃগয়া কৰি আছো আমিনো কেইদিন দিম বাৰু এইটো কাৰণে এই সংসাৰৰ লোভ মোহ ৰাগ দেহ অহংকাৰ এই মৃগবিলাকৰ পাছত আমি দৌৰি ফুৰিলে নহব সঁচাটো সঁচা মিছাটো মিছা শুদ্ধটো শুদ্ধ অশুদ্ধটো অশুদ্ধ হয়নে বাৰু আমাৰ বিচাৰটো কি হ'ব লাগে আমাৰ বিচাৰটো এটা হ'ব লাগে মই মোৰ ল'ৰাটোৰ পক্ষত বা ছোৱালীজনীৰ পক্ষত সেইটো সমৰ্থন কৰি কিবা এটা কোৱাটো সেইটো মোৰ আত্মপ্ৰকাশ বা আত্মজ্ঞান হয় জানো নহয় যদি বেলেগৰ সতি সন্তান এটাইও যদি এটা ভাল কাম কৰিছে শুদ্ধ চিন্তা কৰিছে হয়নে সেইটো সমৰ্থন কৰাটোহে মোৰ জ্ঞান হয়নে আমাৰ নিজৰটো যদি কিবা ভুল কৰিছে বেয়া কৰিছে তেতিয়াহ'লে সেইটো বেয়া বুলি ক'ব লাগিব এইটো বেয়া হৈছে এইটো কৰিব নালাগে হয়নে এইটো অনিষ্ট কৰিব হয়নে নহয় কিন্তু আমাৰ এতিয়া হৈছে কি সমাজত খেলি মেলি ঘৰত খেলি মেলি সংসাৰত খেলি মেলি কিয় লাগিছে হয়নে অৰ্জুনক কৈছে তোমাৰ আৰু মোৰ মাজত পাৰ্থক্যই নাই তুমি মায়াৰ দৃষ্টিয়েহে পাৰ্থক্য দেখি আছা মই অৰ্জুনতে কৃষ্ণ দেখি আছো কৃষ্ণতে অৰ্জুন দেখি আছো কৃষ্ণ কৈছে দে অৰ্জুনে বুজিয়ে পোৱা নাই বোলে তুমিনো কি কথা কোৱা বাসুদেৱ মই একো বুজি নাপাওঁ তুমি আৰু মই কেনেকৈ একে হ'ম তোমাৰ জন্ম মৃত্যু নাই মই জন্ম হৈছো মই মৰিম আকৌ তুমি কৈছা বোলা তুমি মই একেই হয়নে বাৰু এটা কৈছে বোলে নহয় তুমি মোৰ চোলাটো ফাটিব পেলাই দিম কিন্তু মই মোৰ আত্ম শৰীৰ একেই হৈ আছে মই মাতবোল কৰিয়ে থাকিম মোৰ কোনো বিনাশ নহয় তেতিয়াহে অৰ্জুনে বুজি পাইছে কথাটো হয় কৈছে যেতিয়াহ'লে যিখিনি কৈ আছা ইয়াত তুমিয়ে কৈ আছা বোলে হয় মই কৈ আছো কৈছে কোনে শুনি আছে বোলে জীৱ হৈ হৃদয়ত মই শুনি আছো শুনা কাম তুমি কৰা নাই তুমি কি তুমি মাত্ৰ সাক্ষী হৈ আছা অৰ্জুন জীৱ কি হৈ আছে জীৱ সাক্ষী হৈ আছে কেৱল হে ৰাম তুমি জীৱ ৰূপ ধৰি দেহ গোটৰথ কৰি
এই সংসাৰৰ প্ৰৱৰ্তন যিটো হে অন্তৰ্যামী ৰূপ হৈ সবাকে চলাও মই তোমাৰ সাৰথিয়ে হেতু তোমাৰ দেহ ৰথ হয়নে চিত বুদ্ধি তোমাৰ তোন তোমাৰ লোভ মোহ এইবিলাক হল কি হৰ সন্ধান হয়নে তোমাৰ ইন্দ্ৰিয় কেইটা কি ইন্দ্ৰিয় কেইটা ঘোঁৰা হয়নে আৰু এইডাল লেগামডাল কিন্তু তুমি মুখ দিলা লেগাম কি হয় লেগাম তোমাৰ বিবেক বিচাৰ হয়নে লেগাম হল তোমাৰ বিচাৰ চাবুকডাল কি চাবুকডাল হল বিবেক বিচাৰ লেগাম যিটো ভাল হ'ব সেইটোহে কৰিম যিটো বেয়া হ'ব সেইটো নকৰিম সেইটো বিচাৰ হয়নে যদি ভাল হোৱাটো নকৰি বেয়াটো কৰ তেতিয়াহ'লে কি হ'ব চাবুকৰে কোব খাব এচাৰি হয় নহয় এইটো হ'ল বিবেক বিবেকবান আৰু তাকে কি বুলি কৈছে যে ৰথখন মই চলাই আছো এইটো কাৰণে তুমি চলি আছা হে অৰ্জুন সেইটো কাৰণেই মই তোমাৰ সাৰথি এই তোমাৰ জীৱন ৰথৰ সেইটো কাৰণে মই কি মই প্ৰাণ পীতাম্বৰ মই কৃষ্ণ এইটো কাৰণে মই সাৰথি তুমি মোক চিনি নাপালা তুমি 11 অক্ষখিনি কৌৰৱৰ ফালে চাই দিলা আৰু হুক হুককে কান্দিবলৈ ললা মই আনিছিলো এই মৈত্ৰলৈ যুদ্ধ ক্ষেত্ৰলৈ কাক পঞ্চ পাণ্ডৱক 7 অক্ষখিনি সেনা চিনিয়ে নাপালা তুমি 7 অক্ষখিনি সেনাৰ ফালে থাকিও তোমাৰ দৃষ্টি যেতিয়া কৌৰৱৰ ফালে হ'ব তুমি কৃষ্ণকে পাহৰিলা ও সেয়াই আমাৰ হৈ আছে নে নাই হয়নে বাৰু আমাৰ সংসাৰ এতিয়া সেয়াই হৈ আছে নে নাই ধৰ্ম আত্মা বুদ্ধি ভীম আত্মদৰ্শন অৰ্জুন ন্যায় নীতি সদাচাৰ নকুল সহিষ্ণুতা সৎসংগ সহদেৱ এই 5জন পাণ্ডৱ কৃষ্ণৰ পৃষ্ঠভাগত পৰিধান কৰি আছে সেইটো কাৰণে আমাৰ পিঠিত দুখবিলাক থাকে আমি নেদেখো আমাৰ পিঠিত কি থাকে আমি কৰা ভুলবিলাক থাকে সেইটো কাৰণে আমি নেদেখো হয়নে কৃষ্ণৰ পৃষ্ঠভাগত কাক ৰাখিছে ধৰ্ম আত্মা বুদ্ধি ভীম আত্মদৰ্শন অৰ্জুন ন্যায় নীতি সদাচাৰ নকুল সহিষ্ণুতা সহনশীলতা আৰু সৎসংগ সহদেৱ তেওঁ পৃষ্ঠভাগত আছে 5জন পাণ্ডৱ এতিয়া অৰ্জুনে কি কৰিলে পৃষ্ঠভাগত কৃষ্ণক ৰাখি দিলে আগলৈ কৌৰৱক লৈ আহিলে কৌৰৱ হল আমাৰ শত্ৰু কেনেকে আমাৰ শত্ৰু যে কৌৰৱে ধৰ্ম ৰক্ষাৰ হেতু পাণ্ডৱক 5খন গাঁও দিবলৈ ৰাজি নহয় হয়নে বাৰু গতিকে এই জগতখনত জগতৰ হৰিয়ে সকলোকে জীয়াই থকাৰ অধিকাৰ জীৱ হৈ কিবা এটা কৰি খোৱাৰ অধিকাৰ বৰ্তি থকাৰ অধিকাৰ সকলোকে দিছে আমি কাকো একেবাৰে একো নাই বুলি কেতিয়াও ওলাই কৰিব নালাগে সকলো জীৱ ঈশ্বৰৰ অংশ কোনোবাজন যদি সক্ষমতাৰে সৈতে দুৰ্বল হৈছে হয়নে বাৰু আমি সেইজনকো আমাৰ পৰা বেলেগ বুলি কেতিয়াও ভাবিব নালাগে এইটো আমাৰ ঈশ্বৰ অনুভৱ হ'ব লাগে সেইটো কাৰণে শাস্ত্ৰ আচাৰ্যই যি উপদেশ দিছে এই উপদেশখিনি আমি বাস্তৱত প্ৰয়োগ কৰিবলৈ অভ্যাস কৰিব লাগিব হে ৰাম অব্যক্তময় স্বৰূপত ব্যাপী আছো জগতত হে আদি অন্ত নাই পূৰ্বাপৰ যত কাৰ্য কাৰণ মই বিনা নাহিয়ান হে মোতে আছে যত ৰাসৰ এ জগতত যত পানী এ সকলো মোতে খে আছে এ ময়ো নাথাকো তা সম্বাত এ মই শেষ বাকে কহো
হে প্ৰভু কাৰে সংগ নহো ইহাক জানিবা ভাল মত অৰ্জুনক ইমান ধুনীয়াকৈ বুজাই কৈছে সেইটো কাৰণে যুগটোৰ নামটো কি ৰাজবিদ্যা ৰাজগুহ্য যুগ ৰাজবিদ্যা মানে কি যিটো বিদ্যা গোটেই বিদ্যাবিলাকৰ ভিতৰত ৰজা ৰাজবিদ্যা কি ৰাজবিদ্যা হ'ল আধ্যাত্মবিদ্যা ৰাজবিদ্যা হ'ল আধ্যাত্মবিদ্যা আধ্যাত্মবিদ্যা মানে আত্মাৰ বিদ্যা পৰমাত্মাৰ বিদ্যাটো যেতিয়ালৈকে নেপাব তেতিয়ালৈকে জীৱ কি হ'ব উপবিত্ত হৈ থাকিব জীৱক কিহে শুদ্ধ কৰে পৰমাত্মাই শুদ্ধ কৰে পৰমাত্মাৰ তত্ত্ব কি পৰমাত্মাৰ তত্ত্বৰূপ হ'ল তেওঁৰ নাম সেইটো কাৰণে ৰাম কৃষ্ণ নাম শ্ৰৱণ কীৰ্তন কৰিলে আমাৰ কি হয় পাপ দূৰ হয় পাপবিলাক নষ্ট হয় যে ঈশ্বৰক যে কোনো জানিব নোৱাৰে অৰ্জুনক যদিও কথাখিনি কৃষ্ণই কৈছে অৰ্জুনে কথাখিনি তথাপিতো বুজি পোৱা নাই মোতেই তুমি আছা অথচ তুমি কাৰণহে তুমি কাৰক নহয় সমস্তবিলাকৰ তত্ত্ব তুমি অথচ একো তত্ত্বই তোমাক স্পৰ্শ নকৰে মই একো বুজিব পৰা নাই হে কৃষ্ণ মই একোৱে বুজিব পৰা নাই মই তুমি বুলি ক'লা আৰু তুমিয়ে মই বুলি ক'লা মই তোমাক সদায় ঈশ্বৰ দেখো মই নিজক বেলেগ দেখো মোৰ দৃষ্টিটো তুমি হৈ যোৱা নাই কি কাৰণ মানে এটা কৃষ্ণই কৈছে যে তোমাৰ এই দেহ ৰথ যে এই দেহ ৰথখন মই চলাই আছো তুমি দেখিছা জানো বোলে নাই দেখা এই দেহ ৰথৰ ইন্দ্ৰিয় মন ইন্দ্ৰিয় অত্যন্ত চঞ্চল তুমি তাক নিয়ন্ত্ৰণ কৰিবৰ কাৰণে তুমি যত্ন কৰিছা জানো অৰ্জুনে কৈছে নাই কৰা কেনেকে মনক দমন কৰিম মনটো দমনেই নহয় এতিয়া কৃষ্ণই কি বুলি কৈছে বোলে মনটো দমন নহয় কিন্তু দমন হ'বলৈ কি কৰিব লাগিব অনুশীলন কৰিব লাগিব এক্সাৰচাইজ কৰিব লাগিব অভ্যাস কৰিব লাগিব মানে বাৰু মানুহৰ অভ্যাসবিলাক কি ভালকে আমি বুজিব লাগিব শাস্ত্ৰৰ কথাখিনি এটা হ'ল অনুশীলন এটা হ'ল অভ্যাস এটা হ'ল স্বভাৱ আৰু এটা কি চৰিত্ৰ চাৰিটা বস্তু অনুশীলন এক্সাৰচাইজ হয়নে অভ্যাসটো কি হেবিট হয়নে স্বভাৱ হয়নে আৰু এইটো কি চৰিত্ৰ গতিকে ভগৱানৰ কথা শ্ৰৱণ কীৰ্তন কৰিবলৈ আমি অনুশীলন কৰিছো কেনেকে কৰিছো বোলে বছৰেকত ভকত সেৱা বা ঈশ্বৰ সেৱা অনুষ্ঠান এভাগ পাতো আৰু এইটো আমি কৰোঁ বছৰত এদিন ভকতৰ সেৱাৰে আশীৰ্বাদ লৈছো হয়নে নহয় কিন্তু কৃষ্ণ কথা জানো এদিন শুনিলে হ'ব হয়নে বাৰু অভ্যাস কৰি থাকিব লাগিব অবিৰাম হ'ব লাগিব অবিৰাম আকৌ কেনেকে হ'ব সেই প্ৰক্ৰিয়াটোৰ কথা ভগৱান কৃষ্ণ অৰ্জুনক কৈছে বিৰামহীন কেনেকে হৈ যাব যে তুমি মনটোক বশ কৰো বুলি তুমি বশ কৰিব নোৱাৰা মই মনটোক বহুত ডাঙৰ শক্তি দিছো বোলে কি মন অত্যন্ত চঞ্চল ই কেতিয়াও স্থিৰ নহয় ই 24 ঘণ্টাত 12,000 বা 65,000 চিন্তা কৰিব পাৰে কেৱল 24 ঘণ্টাতে মই ইয়াক কিমান মানে ব্যাপক বহল কৰি মই দিছো আকাশৰ নিচিনা মনটো বোলে ইয়াৰ সীমা নাই সেইটো কাৰণে হে অৰ্জুন এই মনটোক তুমি সংযম কৰিবৰ কাৰণে অনুশীলন কৰিব লাগিব অনুশীলন কৰিলে মনটো বশ হ'ব মন বশ হ'লে ইন্দ্ৰিয় দমন হ'ব আৰু ইন্দ্ৰিয় দমনৰ যদি তোমাৰ অভ্যাস হৈ যায় তেতিয়া কি হ'ব তুমি মোৰ চৰণ সেৱা কৰাৰ যোগ্য হৈ যাবা ইন্দ্ৰিয় দমন নকৰাকে কিন্তু কেতিয়াও ভক্তি নহয় দেই ইন্দ্ৰিয় দমন কৰিব পাৰিব লাগিব ইন্দ্ৰিয় দমন কৰিবলৈ কি কৰিব লাগিব অনুশীলন কৰিব লাগিব ইন্দ্ৰিয়বিলাক চঞ্চল হোৱাৰ মূল কাৰণ প্ৰথমটো সংগ যদি বেয়া হয় ইন্দ্ৰিয় বেয়া হ'ব ইন্দ্ৰিয়বিলাক প্ৰদূষিত হ'ব সেইটো মানে শাস্ত্ৰই কি কথা কৈছে শাস্ত্ৰই সৎসংগ কথা কৈছে
সৎসংগ বুলি ক'লে যে আমি ভকতৰ সংগতে বহি গীতা ভাগৱত শুনিব লাগিব সেইটো নহয় হয়নে ঐ ইউটিউবত মোবাইলত ফেচবুকত তাতো গীতা ভাগৱত পায় অকণমান সময় সেই কথাকেইটা নিজৰ হৃদয়ত স্পৰ্শ কৰিলেও সেয়াও সৎসংগ আমাৰ কাৰণে ভগৱানৰ কথাকেইটা শ্ৰদ্ধাভাৱে যদি আমি শ্ৰৱণ কৰোঁ তেতিয়াহ'লে সেয়াও আমাৰ সৎসংগ হ'ল এই সৎসংগৰ যদি আমি অনুশীলন কৰি থাকোঁ অনুশীলনটো কি হ'ব অভ্যাস হ'ব কৰি থাকিলে অভ্যাস নহয় জানো হয়নে তাৰ পাছত কি হ'ব আমাৰ বাপ জনাৰ নিচিনা হ'ব বোলে ৰাতিপুৱা শুই উঠি যেতিয়ালৈকে গুৰুত্ব নকৰোঁ তেতিয়ালৈকে ক'লৈকো নাযাওঁ নিষ্ঠা নাই আৰু হয়নে বাৰু সেইটো কি হৈ গ'ল এইটো স্বভাৱ হৈ গ'ল প্ৰথম অকণমান অনুশীলন আছিলে অভ্যাস হ'ল তাৰ পাছত কি হ'ল যে সেই কাম নকৰাকৈ মই এটোপা জলো খাব নোৱাৰোঁ বোলে কি মোৰ স্বভাৱ হৈ গ'ল হয়নে বাৰু এতিয়া স্বভাৱটো যদি গঢ় লৈ গ'ল তেতিয়াহ'লে কি হৈ যাব এইবোৰ বিষয় বাসনা সংসাৰ হয়নে এইবোৰত ইমান লাগি থাকি লাভ নাই হয়নে কৃষ্ণৰ চৰণ সেৱা সৎ কৰ্ম সৎ চিন্তা আৰু সৎ ভাৱনা কি কৰিব লাগে জীৱনটোক ঈশ্বৰমুখী কৰি ল'ব লাগে কিন্তু চৰিত্ৰ ভগৱন্তৰ চৰিত্ৰটোৱে আমাৰ চৰিত্ৰ হৈ যাব পাৰে এদিন সাধু সন্তবিলাকৰ চৰিত্ৰটো জানো তেনেকুৱাই হৈ যোৱা নাই ভগৱন্তৰ চৰিত্ৰটোৱে জানো তেওঁলোকৰ চৰিত্ৰ কৰি লোৱা নাই সাধু সন্ত মহন্তজনে হয়নে বাৰু সেইটো কাৰণে ভগৱন্ত কৃষ্ণই কৃষ্ণৰ গুণজক লীলা কি বুলি কৈছে কৃষ্ণৰ চৰিত্ৰ বুলি কৈছে এই কৃষ্ণৰ চৰিত্ৰক শ্ৰৱণ কীৰ্তন আমি যাতে আনন্দেৰে কৰি আমাৰ যাতে ইন্দ্ৰিয়বিলাক দমন কৰি ইন্দ্ৰিয়বিলাক সংযম কৰি আমি যাতে একান্তভাৱে হৰি ভকতিৰ পথত আগবাঢ়িব পাৰোঁ সেইটো কাৰণে নৱম অধ্যায় ৰাজপূজ্য ৰাজপিতা হে ৰাম অৰ্জুনে বোলয় স্বামী তোমাতে আছো আমি তুমি কেনে নাথাকা মাত দেহ বস্ত্ৰ যেন দুই উভয়ে সংযোগ হয় দুইটো দুই আশ্ৰয় সাক্ষাৎ কৃষ্ণ বোলে বিহন্নলা কৰিলা প্ৰশ্ন ভালা যি পুছিলা অতি সংশয় শিৱ বিৰিঞ্চিয়ে তত নজানয় স্বৰূপত মই দিবু তাহাৰণীৰ পূৰ্ণ সুধিছে হে কৃষক তুমি দেহ আৰু বস্ত্ৰৰ কথাটো বোলা কিন্তু মই বুজি নাপাওঁ তুমিয়েই যদি মোৰ দেহ তুমিয়েই যদি মোৰ আত্মা তাহলে মই অৰ্জুন সুধিছে মই অৰ্জুন কোন হয় তেতিয়া কৃষ্ণই কৈছে যে বৰ ভাল প্ৰশ্ন সুধিলা তুমি অৰ্জুন আচলতে কোন মোৰ সখা জীৱ তুমি কোন শিৱ বিৰিঞ্চিয়ে তত্ত্ব নজানয় স্বৰূপত এই তত্ত্বটোকে জানিবলৈ ব্ৰহ্মাদেৱে সহস্ৰ বছৰ তপ কৰিছিলে হয়নে আৰু এই তত্ত্বটোকে পাবলৈ কৈলাশ ধামত শিৱই যোগ সাধনা কৰি আছে সেই দুজনে মোৰ এই তত্ত্বটো জানিবৰ কাৰণে মোক ইমানকে সাধনা কৰি আছে এতিয়া মই তোমাক এই কথাটো বুজাই কৈছো তেওঁলোকক মই সেয়া জনালো কাক জনালে সৃষ্টিকৰ্তা ব্ৰহ্মাক জনালে কাক জনালে বৈষ্ণৱ শিৱক জনালে কোনে জনালে ভগৱন্ত কৃষ্ণই জনাইছে সেইটো কাৰণে শিৱই কৈলাশ ধামত একান্ত চিত্তে কেৱল ভগৱান কৃষ্ণকে উপাসনা কৰি থাকে কৃষ্ণৰ বাহিৰে কোনো তাৰ উপাসনীয় ঈশ্বৰ নাই
দক্ষ যজ্ঞত ভাগৱতৰ ৪ৰ্থ স্কন্ধত দক্ষকো সেইটোৱে ক'লে দক্ষই যজ্ঞ কৰিছে কোনোবা থিয় হৈছে কোনোবা বহিছে কোনোবা জিলিকিছে উজলিছে কিবা একো নাজানে মহাবৈষ্ণৱ তেওঁ বহিছে কেৱল বিষ্ণুক উপাসনা কৰিছে বিষ্ণুৰ উপাসনাৰ বাহিৰে তেওঁ এই বাহ্যিক বস্তুবিলাকৰ লগতো সম্বন্ধ নাই হয়নে বাৰু গতিকে আমাৰ উপাসনাও অন্তৰ্মুখী এক ঈশ্বৰ কৃষ্ণ হ'ব লাগিব এক ঈশ্বৰ কৃষ্ণৰ বাহিৰে আমাৰ বেলেগ অনুভৱবিলাক কি হ'ব লাগিব লাহে লাহে কমি যাবলৈ অভ্যাস কৰিব লাগিব এই সমস্ত জগত ব্যাপী সবাৰো ব্যাপকময় এ মোক আৱৰিবাকে নকৰি এ পুৰুষ প্ৰকৃতি দুই একে যে সংযোগ হৈ এ পুৰুষক ঢাকয় মনৰি তা অৰ্জুনক কৈছে মই মোৰ ব্যাপকতাৰ কথা তোমাকনো কি কম সমস্ত ব্ৰহ্মাণ্ড মই ব্যাপ্ত হৈ আছো মোৰ ব্যক্তি অনন্ত মই নথকা একো স্থানেই নাই সমস্ততে মই ব্যাপ্ত হৈ আছো কি বুলি কৈছে এই যে তুমি দেহ লোকটোলৈ যে তুমি আহিলা ইয়াৰ এটা তত্ত্ব কথা আছে মই মোৰ দেহটোকে কি কৰিছো ভাগ ভাগ কৰিছো এভাগ মই পুৰুষ কৰিছো এভাগ মই প্ৰকৃতি কৰিছো এই পুৰুষ আৰু প্ৰকৃতিক মই মোৰ তত্ত্বক কি কৰো মই এক কৰি সংযোগ কৰাই দিওঁ এই এক কৰি সংযোগ কৰাৰ পাছত মই কি হওঁ মই আত্মা হিহিকে মই তাত ৰৈ থাকো সেই দুটা বস্তু মুঠ ৰৈ থাকে মই তাত কিন্তু ৰৈ নাথাকো তেতিয়া কি হৈ যায় বোলে মই হৈ যাওঁ জীৱ আত্মা এইটো পুৰুষ আৰু প্ৰকৃতি একহে হ'ল হয়নে সিহঁতৰ চৈতন্য শক্তি কোন হলো মই কৃষ্ণ এইটো কি বিদ্যা ৰাজবিদ্যা ৰাজবীৰ্য যুগ তুমি তোমাৰ স্বৰূপটোক তুমি উপলব্ধি কৰা হয়নে এফালে মই পৰা প্ৰকৃতি বোলে কি মই জীৱ মোৰ শ্বাস নিশ্বাসেৰে মই জীৱবিলাকক কি কৰিছো প্ৰতিপালন কৰি আছো ভগৱান কৃষ্ণৰ শ্বাস নিশ্বাসত কি আহ্বাস কৰি থাকে গোটেই ব্ৰহ্মাণ্ডৰ জীৱবিলাক আহ্বাস কৰি থাকে সেইটো কাৰণে যিমান গোপী সিমান কৃষ্ণ যিয়ে চাবলৈ বিচাৰে তাকে দৰ্শন দি দিব পাৰে য'ত চাব বিচাৰে কিয় দৰ্শন দিব বিচাৰে গোটেই জীৱবিলাক তেওঁ নাসিকাৰ ৰন্ধেৰে আহ্বাস কৰি থাকে এই জীৱবিলাকে অনন্ত শয়নত যোগ নিদ্ৰাত তেওঁ যেতিয়া আছিলে হয়নে তেওঁ যোগেশ্বৰ নহয় জানো কোটি কল্পতো তেওঁ কেৱল যোগেই কৰি আছিলে হয়নে নহয় গোটেই জগতৰ জীৱবিলাকক তেওঁ কি কৰিছিলে উদৰত মহাবায়ু ৰূপত লৈ আছিলে এই জীৱবিলাকে তেওঁ নাসিকাৰ ৰন্ধেৰে বাজ হৈ কি কৰিছিলে নিৰ্গুণ ৰূপত জীৱ ৰূপত শুদ্ধ বায়ু ৰূপত কেৱল পৰম ব্ৰহ্মক উপাসনা কৰি আছিলে সেই জীৱবিলাকে এই জগতলৈ ঋষি হৈ মুনি হৈ সাধু হৈ তপস্বী হৈ কি হয় ভগৱন্তৰ একান্ত ভকত বৈষ্ণৱ হৈ আহি আছে যি জীৱক তেওঁ গৰ্ভত স্থান দিছে সেই জীৱই এই জগতত প্ৰকাশ হৈ আছে গতিকে এতিয়াও আমাৰ সময় আছে কি সময় আছে আমি যাতে জীৱ হিংসা নকৰোঁ আজিৰ পৰাও যদি আমি জীৱ হিংসা কৰিবলৈ বাদ দিওঁ আজিৰ পৰাও আমাৰ পাপ নহয় হয়নে বাৰু জীৱ বুলি ক'লে এটাইতকৈ বেছি পূজনীয় কি মানুহ হয়নে নহয় গতিকে আমাৰ শত্ৰুতাটো বেলেগ জীৱবিলাকৰ লগত নাই যিমান শত্ৰু আছে মানুহৰ লগতে আছে হয়নে নহয় বাৰু হয়নে গতিকে কোনো মানুহৰ লগতে যাতে আমি কোনো কাৰণত কোনো প্ৰতিদানত আমাৰ যাতে শত্ৰুতা থাকিব নেলাগে মানুহ নৰশ্ৰেষ্ঠ মানুহৰ লগত কপট ভাৱ বেয়া ভাৱ হয়নে এইবোৰ থাকিব নালাগে আৰু লগতে কি থাকিব নালাগে
আমাৰ কাৰো লগত কেতিয়াও শত্ৰুতা থাকিব নেলাগে আৰু তাৰ আপুনি প্ৰমাণ নিজে পাব যদি আপোনাৰ লগত বিপৰীতজনৰ প্ৰতি বেয়া ভাৱ নাই নহয় তেওঁ আপোনাক কেতিয়াও বেয়া পাব নোৱাৰে ভাৱনাৰ এটা বৰ ডাঙৰ শক্তি আছে নৰৰ লগত থকা ভাৱনাটোৰ এটা ডাঙৰ শক্তি আছে যদি সন্মুখৰ জনৰ যদি প্ৰতি যদি আপোনাৰ শ্ৰদ্ধা ভাৱ আছে আপোনাক কেতিয়াও অশ্ৰদ্ধা কৰিব নোৱাৰে এইটো জগতৰ নিয়ম কাৰণ আপুনি চাকি এগছ জ্বলাই দিলে তাৰপৰা পোহৰ ওলাবই হয়নে বাৰু আন্ধাৰ দূৰ হ'বই গতিকে আমি যদি সন্মুখৰ জনৰ প্ৰতি এটা ভাল ভাৱ লৈ ভাল মন লৈ মানে আমি যদি তাত যদি আমি থাকিব পাৰিছো তেতিয়াহ'লে আমাৰ প্ৰতিও কেতিয়াও বেয়া ভাৱ আৰু বেয়া মন লৈ থাকিব তেওঁলোক নোৱাৰিব এইটো কাৰণে আমাৰ মনটোক আমি শুধৰণি কৰিব লাগে গীতা শাস্ত্ৰই ৰাজগুহ্য যুগৰ যোগেদি আমাক কি কৈছে আমাৰ মাজতে বিৰাজমান হৈ থকা ঈশ্বৰজনৰ কথাটো আমাক কৈছে হে ৰাম মোহ এৰি পুৰুষে যে থাকিতে পাৰ যদি ও দেহ তথা কণ্ঠে ঘতে মোৰ পৃথিৱীতে আছে লোকত পৃথিৱী নাই হে মোৰো জানা সেই পন্তৰ মোৰ এই পৰম পুৰুষৰ কি হয় দেহতে সকলোবিলাক আছে সকলোবিলাক মোৰ পৰম পুৰুষৰ দেহতে বিৰাজমান হৈ আছে কৃষ্ণই কৈছে এই পৃথিৱীতে যিদৰে সকলো লোক আছে হয়নে কিন্তু সকলো লোকত পৃথিৱীখন আছে জানো পৃথিৱীখনতে সকলো লোক আছে সকলো মানুহ আছে হয়নে হয়নে কিন্তু মানুহত পৃথিৱীখন আছে জানো নাই হয়নে বাৰু এতিয়া তাকে বুজাইছে যে সকলোবিলাকৰ লগতে মই আছো কিন্তু সেই লোকবিলাকৰ লগত মই নাই বুজাই কৈছো এ প্ৰপঞ্চ জগত যত চতুৰ্বিংশবাদী তত্ত্ব এ সবাহাৰো প্ৰকৃতি কাৰণ হে কাৰ্য তথাপি দুই তথাপি সমৰ্থনুই হে মূৰ দৃষ্টি হয় চেতন যে পৰা প্ৰকৃতি জীৱ অপৰা প্ৰকৃতি দেহ আৰু কি দশ বায়ু একাদশ মন হয়নে এই 24 তত্ত্ব এই গোটেইখিনি যদি এক হৈ গৈছে তথাপিতো কিন্তু চৈতন্য হ'ব পৰা নাই সকলোখিনি এক হৈ যোৱাৰ পাছতো কি হ'ব পৰা নাই চৈতন্য হ'ব পৰা নাই চলাচল কৰিব পৰা কথা ক'ব পৰা চাব পৰা চুব পৰা এইটো হৈ যোৱা নাই বোলে কিয় হোৱা নাই যে এই ব্ৰহ্মাণ্ডৰ প্ৰতিটো বস্তুত যদি মই প্ৰৱেশ হৈ দিয়া নাই মই যেতিয়া প্ৰৱেশ হৈ দিম তেতিয়া কি চৈতন্য হৈ দিব মানে বাৰু এই কথাটোকে সৃষ্টিকৰ্তা ব্ৰহ্মাই তপস্যা কৰি থাকোঁতে জানিলে হয়নে যে আচলতে মই মিছাহে মই একোৱেই নহয় যি সৃষ্টি কৰিম এয়া তোমাৰ শক্তি যি সৃষ্টি হ'ব এয়া তুমিয়ে হয়নে বাৰু ব্ৰহ্মাদেৱেও বুজি পালে সাধন সিদ্ধ মুনিসকলেও বুজি পালে হয়নে নহয় কিন্তু অল্পপতি এটা মনুষ্যই যে বুজি নাপায় সেইটো কাৰণে গীতা শাস্ত্ৰৰ দ্বাৰা আমাক এই কথাখিনি ভালদৰে বুজাইছে এ মায়াৰো কাৰণ আমি সবাহাৰো অন্তৰ্যামী হে মুতবিনে বস্তু নাহি আৰু হে অলংকাৰ গহিলাত এ কংকন কুণ্ডল হোৱে হে ভংগ ভৈলে সুবৰ্ণ যে
হেৰা অৰ্জুন এই তোমাৰ দেহটো মায়া এই দেহটো মায়া যে বোলে হয় এই মায়াৰটো কাৰণ মই বোলে কি মই পৰম তত্ত্বৰ দৃষ্টিত মায়াৰ উৎপত্তি বোলে মই চাই দিলেই কি হয় মই চাই দিলেই সৃষ্টি হৈ যায় হৰিয়ে কৈছে মই চাই দিলেই সৃষ্টি হৈ যায় আৰু কেনেকুৱা জানানে মই যেতিয়া চাই দিওঁ সেইবিলাক সব অলংকাৰ বনি যায় কি অলংকাৰ কিছুমান খাৰু বনিব কিছুমান মণি বনিব হয়নে এনেকুৱা ধৰণৰ সোণৰ বিভিন্ন ধৰণৰ বস্তু বনি যাব কিন্তু কি হয় জানা ও সেইখিনি যেতিয়া সোণাৰীৰ ওচৰলৈ আকৌ লৈ যায় তা গোটেইখিনি আকৌ সোণেই হৈ পৰে কি সেই অলংকাৰৰ ৰূপটোত আৰু নেথাকে গতিকে মই আৰু মোৰ জীৱ আৰু মোৰ তত্ত্ব অন্তও ময়েই আদিও মই এই মাজত তুমি মাত্ৰ কি মোৰ মায়াৰ শক্তি হৈ চলি আছা এ লীলাক আশ্ৰয় কৰি এ মোৰ যুগ মায়া ধৰি এ জগতকে সজু পুনৰ্বাৰ এ যেবে অল্প অন্ত পায় এ মায়া সমে আশে যায় এ গুণ সমে সকল এ অৰ্জুনে বুলন্ত স্বামী হে বোলা যে অংশ আমি নিজে কৰ্তা তুমি সে সাক্ষাৎ এ জীৱে কিছু নকৰয় হে নকৰিও বদ্ধ হয় তুমি কেনে বন্ধনো হাত সুধিছে যে জীৱবিলাকত তুমি চৈতন্য শক্তি হৈ জীৱবিলাকে যেতিয়া কৰ্ম কৰে এই কৰ্মবিলাক যদি কেনেবাকে তোমাৰ চৰণ সেৱাৰ ফালে নগৈ তোমাক সুখী আৰু আনন্দ কৰাৰ ফালে নগৈ যদি পাপৰ ফালে যায় তেতিয়াহ'লে জীৱটো কেনেকৈ বদ্ধ হৈ যায় বা বান খাই যায় এই জীৱটো কিয় গতিৰুদ্ধ হৈ যায় সি পৰম গতিৰ ফালে কিয় যাব নোৱাৰা হয় তুমি যে বান নোপোৱা জীৱটো কিয় বান খাই যায় পাপত কৰ্মত বন্ধনত সি সখা তুমি মোক কি কথাটো জনোৱাচোন এ কৃষ্ণ বোলে হে অৰ্জুন হে মুহুৰজতে কগুণ হে মুনিজনে নপাৱন্ত সীমা হে অব্যয় পুৰুষময় ও নিৰাকাৰ নিৰাময় হে মূৰ কহু নপাৱে অৰ্জুনক বুজাই কলে যে এই সময়ৰ বান্ধোনত মই নাই মই কি মই বৈকুণ্ঠ য'ত কাল আৰু মায়াৰ স্পৰ্শ নাই সেই বৈকুণ্ঠ নহয় জানো হয়নে মোৰ ধাম বৈকুণ্ঠ মোৰ নাম বৈকুণ্ঠ হয়নে আৰু মই কি মই সদায় আনন্দময় মোৰ দুখ নাই আৰু মোৰ কি মোৰ বোলে জন্মও নাই মোৰ মৃত্যু নাই কিয় মোৰ জন্ম মৃত্যু নাই আৰে মোৰ আকাৰেই নাই মই নিৰ্গুণ নিৰাকাৰ মই আকাৰ শূন্য এই যে তোমাৰ ওচৰলৈ এইটো ৰূপ লৈ আহিছো এইটো মোৰ বিষ্ণু মায়া বিভিন্ন অৱতাৰবিলাকে মোৰ বিষ্ণুৰ মায়া জীৱক পুণ্যৰ ভাগ দিবৰ কাৰণে মই এই বিষ্ণুৰ মায়াৰ শক্তিয়ে মই অৱতাৰবিলাক লওঁ কিন্তু মোৰ কি মোৰ যিটো চৰিত্ৰ আচৰণ আৰু লক্ষণ মোৰ এই অৱতাৰৰ যোগেদি মই বুজাব বিচাৰোঁ গতিকে হে অৰ্জুন তুমি ভালদৰে বুজা যে মোতকে শ্ৰেষ্ঠ তত্ত্ব নাই জগতত সকলোবিলাক বিনাশ হলেও মোৰ বিনাশ নাই সকলোবিলাকৰ জন্ম মৃত্যু আয়তাত চক্ৰত বন্ধন থাকিলেও মোৰ সেই বন্ধন নাই তুমি মাত্ৰ অনুভৱ কৰা কাক কৈছে অৰ্জুনক কৈছে হে ৰাম প্ৰপঞ্চ জগত
হে ৰাম ব্যাপক আকাশ যেন ব্যাপ বায়ু সমেত দুয়োজন সৰ্বদায়ে থাকে ঠাই হে বায়ুৰ সৰ্বৰ্তে গতি আকাশত হুৱ স্থিতি হে প্ৰভু দুইৰো নাই এই অৰ্জুন এই আকাশখনময়ী এই আকাশখনৰ কিবা সীমা আছে জানো বোলে নাই কিবা এই আকাশময়ী বোম বোম মানে কি আকাশ আৰু মই কি এই আকাশত নেদেখাকে মই বাস কৰি আছো কি হয় এই বায়ু এই আকাশতে বায়ু আছে বায়ুতে আকাশ আছে কোনোবাই দেখিছে জানো বোলে নাই দেখা মোৰ তত্ত্বও সেয়াই মই সকলোতে আছো কিন্তু মোক দেখা নাপায় হয়নে বাৰু মই আকাশৰ দৰে বিশাল মই আকাশৰ দৰে সীমাহীন আৰু মই বায়ুৰ নিচিনা কি মই বায়ুৰ নিচিনা ৰূপহীন এ প্ৰপঞ্চ জগত যত চতুৰ্বিংশ আদি তত্ত্ব অসবাহাৰো প্ৰকৃতি কাৰণ এক কাৰ্য তথাপি দুই এ তথাপি সমৰ্থ নুই আমোৰ দৃষ্টি হুঁয়ছে হে মায়াৰো কাৰণ আমি সবাহাৰো অন্তৰ্যামী হে মুঠ বিনা বস্তু নাহি আৰু হে অলংকাৰ গহিলাত কনকন কুণ্ডল হুৱে হে ভংগ ভৈলা সুবৰ্ণ যে খাৰ অলীলায়ে আশ্ৰয় কৰি মূৰ যুগ মায়া ধৰি হে জগতকে সজু পূৰ্ণবাৰ হে যেবে অল্প অন্ত পাই মায়া সমে আশে যায় হে গুণ সমে সকলে হে অৰ্জুনে বুলন্ত স্বামী বোলা যে অংশ আমি নিজে কৰ্তা তুমি শেষাই খাত জীৱে কিছু নকৰয় নকৰিও বদ্ধ হয় তুমি কেনে বদ্ধ নোহাতাত হে কৃষ্ণ বোলে হে অৰ্জুন মোহৰ যতে কগুণ হে মুনিজনো নপাৱন্ত সীমা হে অব্যয় পুৰুষ সময় নিৰাকাৰ নিৰাময় হে মোৰ কেহু নপাৱে মহিমা মই নিৰাময় নিৰাময় মানে কি ব্যাধিমুক্ত ৰোগমুক্ত একো ৰোগ ব্যাধিতে মই নাই বোলে কি মই অমৃত কৃষ্ণ কি কৃষ্ণ অমৃত সেইটো কাৰণে তেওঁ নিৰাময় ৰোগ ব্যাধিহীন হে আছো আমি ধনঞ্জয় হে প্ৰকৃতি নশ্বজয় আমি কেনে কৰ্তা হইব তাত হে পূৰ্ব কৰ্ম সংস্কাৰে হে গুণ কৰ্ম দেহা ধৰে হে বাসনাত থাকি হৈ যাত হে হুয়াও আমি উদাসীন হে কৰ্তা ক্ৰিয়া কৰ্মহীন হে সবাহাতে আছো সাক্ষী ভাবে হে উদয় যে ভাস্কৰে
এ লোকে ধৰ্মা ধৰ্ম কৰে এ পাপ পুণ্য সূৰ্য কনে লাগে সূৰ্যৰ পোহৰটো পৰাৰ বাবে আমি ভাল কাম এটা কৰিছোঁ ভাল কামটো সূৰ্যক চুবগে জানো নুচুৱে এই সূৰ্যৰ পোহৰ নথকা অৱস্থাত আন্ধাৰৰ সুযোগ লৈ কোনোবা বেয়া কাম এটা কৰিছে হয়নে এই আন্ধাৰত কা বেয়া কামটো কেনেবাকে আকাশখনক স্পৰ্শ কৰিবগে জানো নকৰে অৰ্জুনক বুজাই কৈ দিছে জীৱই যি কৰিব সি তাতে বান্ধ খাব মই সেই বন্ধনত নাই মই সুখো ভোগ নকৰো দুখো ভোগ নকৰো মই কি বোলে মই অমৃত মই আনন্দ কিন্তু সেই আনন্দৰ ভাগ তোমাক দিব বিচাৰিছো কি কৰি ৰাজগুজ্য ৰাজবিদ্যা যুদ্ধ তুমি বুজি লোৱা তুমি যিবিলাক কৰি আছা তোমাৰ ভোগ বিলাসৰ আনন্দৰ কাৰণে তুমি যিবিলাক অন্যায় অনীতি তুমি কৰিবলৈ গৈ আছা হেও অৰ্জুন এইবিলাক তুমি কেতিয়াও নাভাবিবা বোলে কিয় মই সকলো দেখি আছো সেইটো কাৰণে তোমাৰ দেহ ৰথখন চলোৱাৰ দায়িত্ব মই লৈ ললো জানো তা তুমি নি খালত সোমোৱাই দিয়াগে হে ৰাম হে মুহুৰ প্ৰকাশ পায়া এ সংসাৰ জয় মায়া ওই হেতু নিশ্চয় জানি হে যদি মই নিৰাকাৰ প্ৰভু ধৰো অৱতাৰ এই হেতু হেলাক ৰে মোক এ কহয় মিশ্ৰ গোবিন্দ চৰণৰয় ৰবিন্দ হে মোৰ মুখে নচাৰো ক নাম হে শুনা সভা সদজন হে তৰিবা ৰজাৰ মন ডাকি বোলা সবেৰা হৰি ৰাম কি বল বাপ সমস্ত আপোনাৰ খবৰ আজ্ঞা আৰু আশীৰ্বাদ লৈ পাঠভাগৰ জ্যোতি পৰিছে সময়ো হৈছে আমি দোহাৰো এ কহয় মিশ্ৰ গোবিন্দ হে চৰণৰয় ৰবিন্দ হে মোৰ মুখে নচাৰো নাম হে শুনা সভা সদজন হে তৰিবা ৰজাৰ মন ডাকি বোলা সবে ৰাম ৰাম হৰি ৰাম জয় ৰাম জয়